আমি আজি বৰিগাঁও তৰুণজ্যোতি সংঘ আৰু পুথিভঁৰালৰ তৰফৰ পৰা অসমৰ জ্যেষ্ঠ সাংবাদিক সমালোচক মাননীয় মোহাম্মদ হাইদাৰ হুছেইন ডাঙৰীয়াদেৱ তেখেতৰ শাৰীৰিক অসুস্থতা হৈ আছিল আৰু তেখেতক আমি সংঘৰ তৰফৰ পৰা সম্বৰ্ধনা জনাবলৈ আহিছিলোঁ। আমাৰ তৰুণজ্যোতি সংঘ আৰু পুথিভঁৰালৰ তৰফৰ পৰা তেখেতক এখন মানপত্ৰ, এটা ফুলাম জাপি, এখন শৰাই আৰু আমাৰ সংঘৰ সমূহ কাৰ্যকৰ্তাই তেখেতক বিশেষভাৱে ফুলাম গামোচাৰে সম্বৰ্ধনা জনালে। তেখেতে সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত ইমান অসুস্থতাৰ মাজতো সুন্দৰকৈ প্ৰায় 10 মিনিটমান সময় আমাৰ মাজত তেখেতৰ যি অন্তৰংগ আলাপ আমাৰ মাজত কৰিলে। আমি তেখেতৰ সেই চমু ভাষণ শুনি বাৰুকৈ আপ্লুত হৈছোঁ। আমি তৰুণজ্যোতি সংঘই তেখেতৰ এই অৱস্থাত যিখিনি দিব লাগিছিল, হয়তো আমাৰো অনুষ্ঠানৰ অৱস্থা সিমান ভাল নোহোৱাৰ কাৰণে তেখেতক সিমান ভালকৈ দিব পৰা নাই। অদূৰ ভৱিষ্যত আৰু এনেকুৱা ধৰণৰ সামাজিক কামত আমি তৰুণজ্যোতি সংঘ আৰু পুথিভঁৰালে এনেকুৱা ধৰণৰ সামাজিক কাম কৰি যাম বুলি আমি আমাৰ যুৱক ভাইসকল প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। লগতে আমি আমাৰ সমাজত বিভিন্ন ধৰণৰ যিবিলাক বেয়া ধৰণৰ কাম চলি আছে, সমাজত ধৰক মদ ভাং ড্ৰাগ জাতীয় যিবিলাক কাম চলি আছে, আমাৰ তৰুণজ্যোতি সংঘৰ পৰা চোকা দৃষ্টি ৰখা যাব। তেনেকুৱা ধৰণৰ কাম আমাৰ সমাজত চলিব দিয়া নহ'ব। আমি সকলোৱে ভাই আমাৰ মাজত কোনো ধৰণৰ জাতি বিদ্বেষী কোনো ধৰণৰ মন্তব্য ইয়াত নচলিব। এনেকুৱা ধৰণৰ আমি ভাল কাম হাতত লৈ তৰুণজ্যোতি সংঘই অদূৰ ভৱিষ্যত আমি সকলোৱে আগবাঢ়ি যাম বুলি আশা কৰিছোঁ।